নমস্কাৰ। আজি আমি অষ্টম শ্ৰেণীৰ গণিতৰ 12.1 অনুশীলনীৰ 2 নম্বৰ প্ৰশ্ন সমাধান কৰিম। আৰু এই অনুশীলনীটোৰ ইতিমধ্যে আমি 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন ইয়াৰ আগৰ ক্লাছত আমি সমাধান কৰিছিলোঁ কেইটামান প্ৰশ্ন। আজি আমি 3 নম্বৰ প্ৰশ্নটো চাম। 3 নম্বৰ প্ৰশ্নত কৈছে যে সৰল কৰা আৰু উত্তৰবোৰ ধনাত্মক সূচকীয় ৰূপত লিখিবা। এইটো সৰল কৰিব দিছে আৰু আমাৰ যিটো উত্তৰ ল'বা এনসাৰ ল'বা সেই এনসাৰটো এনেকৈ ধনাত্মক সূচকীয় ৰূপত থাকিব লাগিব। এতিয়া আমি এইটো সমাধান কৰাৰ আগতে আমি এই ধাৰণাটোলৈ গুচি যাওঁ -2^4 অৰ্থাৎ -2^4 আমি কেনেকৈ লিখিব পাৰোঁ -2টো এনেকৈ ভাবিব পাৰোঁ -1 × 2 তেনেকৈ আমি ভাবিব পাৰোঁ। তেনেকৈ যদি আমি ভাবোঁ তেতিয়াহ'লে এইটো হ'ব -1^4 × 2^4 অৰ্থাৎ এই -1টো আমি 2ৰ পৰা পৃথক কৰি লৈ আহিব পাৰোঁ। তেতিয়াহ'লে আমাৰ কি হ'ব সৰল কৰাত সহজ হ'ব। ঠিক তেনেকৈ যদি আমাৰ ইয়াত -3^5 থাকে তেতিয়া আমি ইয়াত কি কৰিব পাৰিম -1^5 × 3^5 তেনেকৈ আমি -1টো ইয়াক পৃথক কৰি আনিব পাৰিম। তেতিয়াহ'লে আমাৰ সৰল কৰাত সুবিধা হ'ব। এতিয়া আমি এইটো সৰল কৰিবলৈ যাওঁ। গতিকে আমি ঠিক তেনেকৈ এই মাইনাছটোৰ কাৰণে আমি এনেকৈ লিখোঁ। এতিয়া ইমানখিনি বহলাই নিলিখোঁ, আমি ডাইৰেক্ট লিখি দিওঁ -1^4 × 2^4 লিখি দিলোঁ। অৰ্থাৎ এইটো আমি বুজি পালোঁ যে -2 মানে হৈছে কি -1 × 2 তাৰপিছত আমি এনেকৈ ভাবিলোঁ। গতিকে ইয়াৰ পৰা ইয়াৰ পিছৰ শাৰীখিনি আছিলে, ইয়াৰ পিছৰ অংশটো আছিলে 3/2^4 অৰ্থাৎ আমি ব্ৰেকেটটো নিলিখি আমি লিখিব পাৰোঁ 3^4/2^4 অৰ্থাৎ এই ব্ৰেকেটটোৱে দুইটাকে বুজাইছে। এতিয়া আমি দেখিলোঁ যে 2^4 দুটাৰ সমান সংখ্যা। 2^4 মানে হৈছে কিমান 2 × 2 × 2 × 2 2 × 4 × 16 এইটো 16 হয়। গতিকে 16ৰে 16 হৰণ কৰিব পাৰি। 16 × 16 কাটা গ'ল। ইয়াত থাকিলে -1^4 -1^4 মানে কিমান হয় মাইনাছ যিমানটা পূৰণ কৰিলেও 1 যিমানটা পূৰণ কৰিলেও 1 হয়। আৰু মাইনাছৰ ওপৰত যদি যুগ্ম সংখ্যা থাকে তেতিয়াহ'লে সেইটো ধনাত্মক হৈ যাব। অৰ্থাৎ সূচকটো যদি সদায় যুগ্ম সংখ্যা থাকে মাইনাছৰ ওপৰত 2 4 6 8 0 10 তেতিয়াহ'লে সেইটো সদায় ধনাত্মক হ'ব। আৰু যদি এইটো অযুগ্ম সংখ্যা থাকে 3 5 7 9 তেতিয়া সেইটো মাইনাছত থাকিব। অৰ্থাৎ এইটো আমি লিখিব পাৰোঁ 1, এইটো ওলাব 1। ঠিক তেনেকৈ ইনটু থাকিলে 3^4 এইটো আমি নিলিখিলেও হ'ব, এইটো আমি নিলিখিব পাৰোঁ। গতিকে এইটো লিখিব পাৰোঁ আমি 3^4। গতিকে এইটো আমাৰ ধনাত্মক সূচকীয় ৰূপত উত্তৰটো থাকিলে আমাক যিহেতু আমাক মান নিৰ্ণয় কৰা বুলি কোৱা নাই, সৰল কৰা বুলি কৈছে। গতিকে সৰল কৰা বুলি কোৱাৰ কাৰণে আমি সূচকীয় ৰূপত উত্তৰটো ৰাখিম। যদি মান নিৰ্ণয় কৰা বুলি ক'লেহেঁতেন ইয়াৰ পিছত আৰু এটা আমি শাৰী লিখিলোঁ হয় 3 × 3 × 3 × 3 3 × 9 9 × 7 7 3 × 81 অৰ্থাৎ মান নিৰ্ণয় কৰা বুলি ক'লে ইয়াৰ উত্তৰটো 81 হ'লেহেঁতেন। কিন্তু আমাক সৰল কৰা বুলি কৈছে, উত্তৰবোৰ ধনাত্মক সূচকীয় ৰূপত ৰাখিব দিছে। গতিকে আমাৰ এইটোৱে হৈছে এনচাৰ। ইয়াৰ পিছত আমি 3 নম্বৰ চাৰিলৈকে গুচি গৈছোঁ। 3 নম্বৰ যিটো চাৰি আছে 3 নম্বৰ চাৰিত দিয়া আছে 3^-5 3^-5 into 2^-5 ঠিক তেনেকৈ ইনটু আছে -4^-5 -4^-5 আমি দেখিছোঁ গোটেইকেইটা সূচককেইটা ঋণাত্মক আছে। ঋণাত্মক যদি আমি ধনাত্মক কৰিব লাগে তেতিয়াহ'লে এইটোক আমি কি কৰিব লাগিব প্ৰতিক্ৰম কৰিব লাগিব। 3ৰ প্ৰতিক্ৰম কি হয় 3ৰ প্ৰতিক্ৰম হৈছে 1/3 ইয়াৰ বিপৰীত গুণাত্মক বিপৰীতটো অৰ্থাৎ ইয়াৰ গুণাত্মক বিপৰীত 1/3 লিখালে হ'লে এইটো ধনাত্মক 5 লিখিব পাৰিম। ঠিক তেনেকৈ -2ৰ বিপৰীত গুণাত্মক বিপৰীত অৰ্থাৎ ইয়াৰ প্ৰতিক্ৰম হ'ব -1/-2 এইটো ধনাত্মক হৈ গ'ল। এইটো প্ৰতিক্ৰম কৰাৰ লগে লগে সূচকটো ধনাত্মক হৈ গ'ল। ঠিক তেনেকৈ -4ৰ প্ৰতিক্ৰম হ'ব 1/-4 এইটো ঋণাত্মকটো ধনাত্মক হৈ গ'ল। -2 +5 হ'ল -5 +5 +5 হৈ গ'ল। কিহৰ কাৰণে হ'ল ইয়াৰ আমি প্ৰতিক্ৰম কৰি দিলোঁ। এইটো সূচকৰ এটা বিধি। গতিকে ইয়াৰ পৰা আমি উত্তৰটো উলিয়াবলৈ চাওঁ। এতিয়া দেখিছোঁ যে গোটেইকেইটাৰ ঘাত 5 5 5 5 আছে। গতিকে আমি এইটো গোটেইকেইটাক আমি ভিতৰত লিখিব পাৰোঁ 1/3 into -1/2 into 1/-4 whole to the power 5 এনেকৈ আমি লিখিব পাৰোঁ। এইটো এটা গোটেইকেইটাৰ ঘাতটো সমান হ'লে আমি এনেকৈ ৰন্ধনীৰ মাজত ৰাখিব পাৰোঁ। এতিয়া আমি তলৰকেইটা উলিয়াবলৈ যাওঁ। তলৰকেইটা যদি উলিয়াব যাওঁ তেতিয়াহ'লে কিমান হ'ব ব্ৰেকেট থাকিলে ইয়াত থাকিলে 3 ইয়াত থাকিলে -2 আমি ওপৰতে লিখি দিম 2 into 4 ঠিক তেনেকৈ ওপৰত থাকিলে 1 into -1 into -1 whole to the power 5 অৰ্থাৎ আমি এই যিকেইটা মাইনাছ আছে এইকেইটা মাইনাছ আমি ওপৰতো ৰাখিব পাৰোঁ তলতো ৰাখিব পাৰোঁ। আমি ওপৰত ৰাখি দিলোঁ -1টো -1 তলত ৰখা নাই -1 আৰু তলত লিখিলোঁ 2 into 4 দুইটা তলত ৰাখিলে কোনো অসুবিধা নাই। যি কি নহওক এতিয়া এইখিনি আমি যদি পূৰণ কৰোঁ 1 × 1 1 × 1 -1 আছে +1 ওলালে আৰু এইকেইটা পূৰণ কৰিলে কিমান হ'ব 3 × 6 6 4 × 24 অৰ্থাৎ এইটো আমি সূচকীয় ঘাতত লিখোঁ। এতিয়া ইয়াৰ পিছত এইবিলাক মচি দিলোঁ
এটো যদি আমি সূচকীয় ৰূপত লিখিব লাগে এটো আমি পূৰণফলটো যদি দেখিলো যে -1 -1 এটো +1 হৈ যায় +1 গুণ 1 হয় এটো 1 থাকিলে ঠিক তেনেকে 3 টো 3 ৰাখিলো তাৰপিছত 2 * 4 8 8 মানে হৈছে 2 কিউব এটো আমি ডাইৰেক্ট লিখি দিলো 2 কিউব যদি ডাইৰেক্ট লিখিব বুজি নাপাওঁ তেতিয়াহ'লে 2 * 2 * 2 লিখি দিব পাৰো হোল টু দি পাৱাৰ 5 এটা 2 হল 3টা 2 3টা থাকিলে এটা লাইন অধিক লিখি দিলো 2 3টা এটা থাকিলে 3 * 2 কিউব হোল টু দি পাৱাৰ এটা সিঙ্গল লিখিলে হ'ব হোল টু দি পাৱাৰ 5 গতিকে 1 টু দি পাৱাৰ 5 মানে 1 এ হ'ব এক পাঁচটা পূৰণ কৰিলে 1 টু দি পাৱাৰ 5 = 1 * 1 * 1 * 1 মানে 1 এ হ'ব ঠিক তেনেকে এইটো আমি লিখিব পাৰো 3 * 3 5 গুণ 15 অৰ্থাৎ 2 টু দি পাৱাৰ 15 সূচকৰ ৰূপত যদি এটা সূচক থাকে সেইটো সদায় পূৰণ হয় এটো সূচকৰ বিধি 3 5 গুণ 15 2 টু দি পাৱাৰ 15 এটোই হ'ব আমাৰ ধনাত্মক সূচকীয় ৰূপত এটোই আমাৰ উত্তৰ ইয়াৰ পিছত আমি 4 নম্বৰলৈ যাম 4 নম্বৰ সমাধান 4 নম্বৰত কৰিব দিছে মান নিৰ্ণয় কৰা মান উলিয়াব দিছে 4 নম্বৰটোত প্ৰথমতে আমি 4 নম্বৰ 1 লৈ যাওঁ 4 নম্বৰ 1 টোত দিয়া আছে 1/3 হোল টু দি পাৱাৰ 4 1/3 হোল টু দি পাৱাৰ 4 ইনটু -3/5 হোল টু দি পাৱাৰ হোল কিউব তাৰপিছত ইনটু 7/9 স্কয়াৰ গতিকে এইখিনি আমি এনসাৰ উলিয়াব লাগে এইখিনি মান নিৰ্ণয় কৰা বুলি কৈছে এবাৰ আমাক সূচকীয় ৰূপ আমি আমাক সৰল কৰা বুলি কোনে এনসাৰটো উলিয়াব দিছে মান নিৰ্ণয় কৰা বুলি কৈছে এইটো আমি কি কৰো এতিয়া আমি এইখিনি যত যেনেকৈ আছে এক চাৰিটা পইণ্ট কৰে 1 * 1 * 1 * 1 আমি হেতু বুজিব 1 টু দি পাৱাৰ 4 মানে ঠিক তেনেকৈ এইটো 3 টু দি পাৱাৰ 4 3 টু দি পাৱাৰ 4 মানে 3 * 3 * 3 * 3 ইনটু ঠিক তেনেকৈ এইটো আমি কেনেকৈ লিখো -1 টু দি পাৱাৰ কিউব ইনটু 3 কিউব ঠিক তেনেকৈ এইটো লিখো 5 কিউব বা ইনটু -1 ইনটু স্কয়াৰ ইনটু 7 স্কয়াৰ 9 টো আমি 9 লিখি দিলো 9 * 9 বা 9 স্কয়াৰ লিখিলে কোনো অসুবিধা নাই বা এইটো 5 কিউব আমি 5 * 5 * 5 লিখিলে কোনো অসুবিধা নাই এটা যদি এটা আমি কৰো এটা যদি আমি সৰল কৰিবলৈ যাওঁ এইখিনি প্ৰথমতে গতিকে এক এক পইণ্ট কৰিলে একে হ'ব এইখিনি আমি কাটাকাটি যেহেতু যাব আমি এইকিটা আমি এনেকৈ লিখি থৈ দিলো 5 3টা পূৰণ আছে 5 3টা পূৰণ কৰিলে হ'ব 125 ঠিক তেনেকৈ 9 দুটা পূৰণ আছে 9 9 গুণ হ'ব 81 ঠিক তেনেকৈ -1 কিউব -1 কিউব বুলি ক'লে -1 কিউব মানে কিমান হয় -1 কিউব বুলি ক'লে ইয়াৰ উত্তৰটো হ'ব -1 ঠিক তেনেকৈ 3 কিউব বুলি ক'লে 27 বা 3 * 3 লিখিব পাৰো -1 স্কয়াৰ মানে -1 স্কয়াৰ বুলি ক'লে +1 হ'ব 1 লিখিলো 7 স্কয়াৰ মানে 49 এটা আমি হৰণ কৰিব পাৰো 3 * 3 ঠিক তেনেকৈ 3 * 3 বা 3 * 3 এটা আমি পূৰণ কৰিব লাগে এটা যদি আমি পূৰণ কৰো 7 7 গুণ এটো ওপৰত থাকিলে 49 তলত থাকিলে 125 81 3 গুণ হয় 243 সেইটো সাইডত পূৰণ কৰি থোৱা আছে তলত থাকিলে 125 থাকিলে পূৰণ 81 থাকিলে পূৰণ থাকিলে 3 গতিকে 125 পূৰণ 81 3 গুণ 3 গুণ 3 8 3 গুণ 24 125 আৰু 243 পূৰণ কৰিলে আমি এই পূৰণফলটো পাম আমি 30375 অৰ্থাৎ আমাৰ উত্তৰটো হ'ব 30375 এটো পূৰণটো কৰি থোৱা আছে এটো চালে হ'ব গতিকে আমাৰ সূচকীয় ৰূপত যেটো আছিল আৰু এটা আমাৰ -1 টো থাকি গ'ল এই -1 একে গুণ 1 গতিকে -1 থাকি যাব একে গুণ 1 1 * 1 -1 হয় এটো যদি -1 ইয়াৰ লগত পূৰণ হয় তেতিয়াহলে উত্তৰটো হ'ব -49 এটো হ'ব আমাৰ आंसर ইয়াৰ পিছত আমি 5 নম্বৰলৈ যাওঁ ইয়াত 5 নম্বৰ দিয়া আছিল তলৰ দিয়া ৰাখিবোৰ গুণাত্মক বিপৰীত লিখা গুণাত্মক বিপৰীত বুলি ক'লে প্ৰতিক্ৰম ভগ্নাংশ বুজায় এটা আমি 5 নম্বৰলৈ গুছি গৈছো 5 নম্বৰৰ দিছে গুণাত্মক বিপৰীত 5 নম্বৰ 1 গুণাত্মক প্ৰথমতে দিছে 3 টু দি পাৱাৰ 4 ৰ গুণাত্মক বিপৰীত 3 টু দি পাৱাৰ 4 ৰ গুণাত্মক বিপৰীত গতিকে 3 টু দি পাৱাৰ 4 গুণাত্মক বিপৰীত কি হ'ব এটো উল্লেখ কৰিলে হ'ব 1/3 টু দি পাৱাৰ 4 আৰু যদি সূচকীয় ৰূপত লিখিব লাগে তেতিয়াহলে এটো 3 টু দি পাৱাৰ -4 লিখিব পাৰো আমি ঠিক তেনেকৈ আৰু এটা আমি কৰো যদি আমি 2 নম্বৰটো কৰিব বিচাৰো 2 নম্বৰটো কৰিব বিচাৰো তেতিয়াহলে 2 নম্বৰটো দিয়া আছে 2/3 টু দি পাৱাৰ 2/3 হোল টু দি পাৱাৰ 6 ৰ গুণাত্মক বিপৰীত ইয়াৰ গুণাত্মক বিপৰীত কি হ'ব ইয়াৰ গুণাত্মক বিপৰীত ইয়াৰ প্ৰতিক্ৰমটো লিখিলে হ'ল 3/2 হোল টু দি পাৱাৰ 6
অৰ্থাৎ এইটোৰ প্ৰতিক্ৰমটো হৈছে তাৰ গুণাত্মক বিপৰীত গতিকে এইদৰে আমি বাকীবোৰ এনেকৈ কৰিব পাৰিম এতিয়া আমি 6 নম্বৰলৈ গুচি যাওঁ 6 নম্বৰ প্ৰশ্নলৈ যাওঁ 6 নম্বৰত কৰিব দিছে সৰল কৰা বুলি কৈছে সূচকৰ বিধি ব্যৱহাৰ কৰিব দিছে 1 নম্বৰ সূচকৰ বিধি ব্যৱহাৰ কৰিব দিছে -4/5 -4/5 হোল টু দি পাৱাৰ হোল কিউ আছে ঠিক তেনেকৈ নেক্সট আছে -4/5 স্কোয়াৰ -4/5 স্কোয়াৰ ইনটু -4/5 আছে এতিয়া ইয়াৰ সূচকটো হৈছে 3 ইয়াৰ সূচকটো হৈছে 2 ইয়াৰ সূচকটো হৈছে 1 1টো লিখা নাথাকে আৰু আমি জানো দেখিছো ভূমিটো একেই আছে -4/5 -4/5 -4/5 গতিকে এইটো আমি জানো যে ভূমিটো যদি একে থাকে তেতিয়াহ'লে তাক যদি আমি পূৰণ কৰিব লাগিব তেতিয়াহ'লে আমি সূচককেইটা যোগ কৰিব লাগিব অৰ্থাৎ আমি এইটো জানো যে a স্কয়াৰ ইনটু a কিউব ইনটু a টু দি পাৱাৰ 4 এইটো যদি আমি উলিয়াব লাগে আমি তেতিয়া কিমান হয় a2 + 3 + 4 তেনেকৈ আমি উলিয়াও অৰ্থাৎ 4 × 7 8 9 a টু দি পাৱাৰ 9 এইটো হ'ব তাৰ এনসাৰ ঠিক তেনেকৈ এইটো একেই ভূমিটো -4/5 আছে গতিকে ভূমিটো -4/5 লিখিলে হল আৰু ঘাতকেইটা আমি যোগ কৰি দিম অৰ্থাৎ এইটো হ'ব -4/5 এইটো হৈছে ভূমি আছিলে আৰু সূচক কেইটা আছিলে 3 + 2 + 1 হ'ব ইয়াত আছে 1 মাত্ৰ লিখা নাযায় গতিকে ভূমিটো একে হোৱাৰ কাৰণে আমি ঘাতকেইটা যোগ কৰিলো পূৰণ থাকিলে যোগ কৰিব লাগে আৰু হৰণ থাকিলে বিয়োগ কৰিব লাগে গতিকে আমি যোগ কৰোঁ -4/5 হোল টু দি পাৱাৰ 2 × 5 = 6 এইটো হ'ব আমাৰ উত্তৰ ঠিক তেনেকৈ আমি যদি 7 নম্বৰ আনসাৰ কৰিবলৈ যাওঁ 7 নম্বৰত কৰিব দিছিলে মান নিৰ্ণয় কৰা মান নিৰ্ণয় কৰিব দিছে কোনোবা এটা ৰাশিৰ মান দিয়া আছে 7 নম্বৰ আমি এটা কৰোঁ 7 নম্বৰ 1টো কৰিবলৈ যাওঁ 7 নম্বৰ 1ত দিয়া আছে 5/7 আমাক দিয়া আছে 5/7 হোল টু দি পাৱাৰ -7 ইনটু ঠিক তেনেকৈ 5/7 -9 5/7 আকৌ ইফালে আছে 7/5 7/5 হোল টু দি পাৱাৰ -9 ইনটু 5/7 টুৱাইছ n এইটো 5/7 এইটো 7/5 হৈছে এইটো আমি প্ৰতিক্ৰম কৰিলো এইটো একে হ'ব তেতিয়াহ'লে এইটো যদি আমি কৰিবলৈ যাওঁ তেতিয়াহ'লে এইটো আমি একে ৰাখিলো 5/7 যেনেকৈ আছে সেনেকৈ লিখিলো ঠিক তেনেকৈ এইটোক আমি প্ৰতিক্ৰম কৰিলে এইটো ধনাত্মক হৈ যাব অৰ্থাৎ এইটো যদি আমি 5/7 লিখিলো তেতিয়াহ'লে এইটো ধনাত্মক হৈ গ'ল টু দি পাৱাৰ 9 হৈ গ'ল ইনটু 5/7 টু দি পাৱাৰ টুৱাইছ n এতিয়া আমি ভূমিটো একে হ'ল ভূমিটো একে হোৱাৰ কাৰণে ঘাত দুটা যোগ হ'ব অৰ্থাৎ এইটো আমি লিখিব পাৰোঁ 5/7 হোল টু দি পাৱাৰ -7 + 9 -7 + 9 ইনটু থাকিলে আমি যোগ কৰিব লাগিব ঠিক তেনেকৈ এইটো লিখিব পাৰোঁ এইটো যিটো দিয়া আছে সেইটোকে লিখিম 5/7 টুৱাইছ n এতিয়া আমাৰ ভূমিটো একে কাৰণে আমি ভূমিটো কেনচেল কৰি দিওঁ ইয়াত থাকিলে -7 + 9 আৰু ইফালে থাকিলে টুৱাইছ n আমি ভূমি একে হ'লে ভূমিটোক আমি নিলিখিব পাৰোঁ ঘাতটো লিখিব পাৰোঁ অৰ্থাৎ ভূমিটো যদি একে হয় তেতিয়াহ'লে ঘাত দুটাও তাৰ সমান হ'ব অৰ্থাৎ আমি লিখিব পাৰোঁ -7 + 9 = টুৱাইছ n এতিয়া -7 + 9 কিমান হ'ব 9 - 7 মানে 2 টুৱাইছ n 2টো ইয়াত যদি পূৰণ আছে ইফালে আহিলে হৰণ হ'ব 2/2 = m বা 1 = m অৰ্থাৎ আমাৰ এনসাৰটো হৈছে 1 অৰ্থাৎ m ৰ ঠাইত আমি কি পালোঁ 1 পালোঁ এনসাৰটো এতেকে আমি পালোঁ m ৰ মান m = 1 এইটো আমাৰ এনসাৰ ধন্যবাদ